9 আগষ্টৰ পৰা অহা 14 আগষ্টলৈকে আচলতে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন মহাসভাই ট্ৰেড ইউনিয়ন কংগ্ৰেছে সৰ্বভাৰতীয় পৰ্যায়ত দেশজুৰি আচলতে এক আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছে। প্ৰধানতঃ আমাৰ দেশৰ ভয়াৱহ নিবনুৱা সমস্যাৰ যি অন্যতম প্ৰধান সমস্যা, ইয়াৰ উপৰিও আচলতে জীৱনদায়িনী ঔষধকে ধৰি সকলো অত্যাৱশ্যকীয় সামগ্ৰী যি হুৰাহুৰে দাম বৃদ্ধি, লগতে আমাৰ শ্ৰমজীৱী কৃষিজীৱী জনগণ বিৰোধী যিবিলাক কাম কাজ চৰকাৰে গ্ৰহণ কৰিছে, আৰু ইয়াৰ বিপৰীতে কৰ্পোৰেট গোষ্ঠীক দেশৰ সম্পদবিলাক চৰকাৰী খণ্ডৰ সম্পদবিলাক আচলতে গতাই দিয়াৰ যি কাৰবাৰ চলিছে, আৰু ইয়াৰ বিপৰীতে পুঁজিপতি গোষ্ঠীক দেশৰ সম্পদবিলাক গতাই দি মন্ত্ৰীসকলেও নিজৰ ধন সম্পত্তি গঢ়াত যি তেওঁলোকে কামত ব্যস্ত হৈছে, আৰু লগে লগে সাম্প্ৰদায়িক বাতাবৰণে সমাজ ব্যৱস্থাটো যিধৰণে কলুষিত কৰিছে, ইয়াৰ প্ৰতিবাদ জনাই আচলতে এই সপ্তাহজোৰা আচলতে যি আমাৰ কাৰ্যসূচী, ইয়াৰ লগত সংগতি ৰাখি শিৱসাগৰ জিলা পৰিষদতো AITUCয়ে আচলতে এই কাৰ্যসূচী ৰাখিছোঁ। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ, চৰকাৰে আচলতে কৰ্পোৰেট প্ৰীতি বন্ধ কৰক। প্ৰধানতঃ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰ্পোৰেট প্ৰীতি বন্ধ কৰি আমাৰ জনগণৰ মূল সমস্যাবিলাক সমাধান কৰাত তেওঁ ব্যস্ত হওক তেওঁলোক। গতিকে এই দাবী আমি উত্থাপন কৰিছোঁ। ইতিমধ্যে অসমৰ ভালেকেইটা সমস্যা আপোনালোকে দেখিছে শেহতীয়াকৈ যে অসমৰ বান গৰাখহনীয়াক আজি দীৰ্ঘদিন ধৰি ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিবলৈ কোৱাৰ পিছতো তেওঁলোকে ঘোষণা কৰিব পৰা নাই। অসমৰ অন্যান্য যিবিলাক জনগোষ্ঠীয় সমস্যা, 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ সমস্যা, এই সমস্যাবিলাক তেওঁলোকে সমাধান কৰিব পৰা নাই। অসমক বিশেষ ৰাজ্য মৰ্যাদা আমি দাবী কৰি আহিছোঁ, কিন্তু এইটো আনিব পৰা নাই। তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই সমস্যাবিলাক সমাধান কৰাৰ বিপৰীতে তেওঁ পুঁজিপতি গোষ্ঠীক আচলতে এহাতে আমাৰ কাজিৰঙাৰ ভূমি তেওঁলোকে গতাই দিছে। আজি দীৰ্ঘদিন ধৰি বসবাস কৰি থকা থলুৱা মানুহৰ ভূমি অধিগ্ৰহণ কৰি তেওঁলোকে আচলতে কৰ্পোৰেট গোষ্ঠীক গতাইছে, তেওঁলোকৰ ধন দৌলত বঢ়াইছে, আৰু ইয়াৰ বিপৰীতে সাম্প্ৰদায়িক বাতাবৰণে ব্যস্ত হৈ পৰিছে। গতিকে মূল যিবিলাক মৌলিক সমস্যাবিলাক সমাধান কৰাত ব্যৰ্থ হৈছে। গতিকে এইখিনি কথা আমি উত্থাপন কৰিছোঁ যাতে এইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক, আৰু দুইজন চৰকাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুইজনে কৰ্পোৰেট পুঁজিপতি প্ৰীতি তৎকালে বন্ধ কৰক, আৰু অসমৰ জ্বলন্ত সমস্যাবিলাক, দেশৰ জ্বলন্ত সমস্যাবিলাক সমাধান কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক। এইটোৱে হৈছে আমাৰ মূল দাবী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।